নমস্কাৰ, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি পুনৰ জীৱনৰ সৰু এটা অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। কোৱাত অকণমান ভুল হ'ব পাৰে, কিন্তু আপোনালোকে অকণমান এডজাষ্ট কৰি ল'ব। কাৰণ মোৰো ইমান বেছি অভিজ্ঞতা নাই, কিন্তু জীৱনত যিবিলাক শিকিছোঁ সেইবিলাক ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ঈশ্বৰে সৃষ্টি কৰা পৃথিৱীৰ সকলোবিলাক সৃষ্টিয়ে বহুত বেছি মূল্যৱান। প্ৰত্যেকটো বস্তুৱে মূল্যৱান হয়, আমি মূল্যহীন ক'ব নোৱাৰোঁ। যেতিয়া আমি গভীৰভাৱে প্ৰতিটো বস্তুক, প্ৰতিটো সৃষ্টিক যেতিয়া আমি চাম, তেতিয়া আমি গম পাম সঁচাকৈ ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো বস্তু, প্ৰতিটো সৃষ্টি বহুত বেছি মূল্যৱান। আৰু সকলোবিলাক সৃষ্টি কেৱল মানুহৰ বাবেই ঈশ্বৰে সৃষ্টি কৰিছে। সেইবাবে মানুহক সকলোতকৈ মূল্যৱান সৃষ্টি বুলি কোৱা হয়। ইয়াৰোপৰি মই জনাত মানুহ অকল মূল্যৱান সৃষ্টিয়ে নহয়, কিন্তু মানুহ হৈছে ঈশ্বৰৰ আটাইতকৈ উত্তম সৃষ্টি। কাৰণ সকলোবিলাক সৃষ্টি ঈশ্বৰেই কৰিছে, কিন্তু মানুহক ঈশ্বৰে উত্তমভাৱে সৃষ্টি কৰিছে, কাৰণ মানুহক ঈশ্বৰে আত্মা দি সৃজন কৰিছে। বাকী যিমানবিলাক সৃষ্টি, সেই সৃষ্টিবিলাকক আত্মা দিয়া নাই, কিন্তু মানুহক আত্মা দি সৃজন কৰিছে। আৰু ঈশ্বৰে মানুহক আত্মা দি এইকাৰণে সৃষ্টি কৰিছে, যাতে পুনৰ তেওঁৰ ওচৰত আমি উভতি যাব পাৰোঁ। আৰু এয়া ক্ষমতা মানুহক ঈশ্বৰে দি থৈছে, আমি যাতে আমাৰ কৰ্মৰ জৰিয়তে পুনৰ তেওঁৰ কাষত যাব পাৰোঁ। গতিকে আমি প্ৰত্যেকজন মানুহে জনা উচিত যে মানুহ ঈশ্বৰৰ মূল্যৱান সৃষ্টি হোৱাৰ লগতে মানুহ হৈছে ঈশ্বৰৰ আটাইতকৈ উত্তম সৃষ্টি। সেইবাবে আমি ভগৱান এজন আছে সেয়া বিশ্বাস কৰিব লাগে। তেওঁৰ ওপৰত বিশ্বাস ভৰসা কৰি জীৱনৰ প্ৰতিটো খোজত আমি চলি যোৱাটো উচিত। তেওঁত বিশ্বাস ভৰসা কৰি তেওঁৰ ইচ্ছামতে যদি আমি চলি যাওঁ, নিশ্চয় আমি তেওঁৰ কাষত পুনৰ উভতি যাব পাৰিম। এয়া সৰু জীৱনৰ অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় শুনি ভাল পাইছে বুলি। আৰু কিবা যদি জানে আপোনালোকেও কমেণ্ট বক্সত জনাব, তেতিয়া ময়ো আপোনালোকৰ কমেণ্টৰ পৰা কিছু কথা শিকিব পাৰিম। আৰু মই ভাবোঁ মানুহে জনা কথা আদান প্ৰদান কৰিব লাগে জীৱনত। মই জনা কথা মই আপোনালোকক ক'লোঁ, আপোনালোকে জনা কথাবিলাক কমেণ্ট বক্সত অকণমান জনাই দিব। আজিলৈ আহোঁ, বাই।